Hello guys, welcome to my channel Advanced Technology KK. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এনেকুৱা এটা টিক্স যেটো টিক্সৰ পৰা আপুনি অতি সহজতেই আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি ল'ব পাৰিব। এনে ধৰণৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবৰ কাৰণে আপুনি কোনো হাতপাতিৰ এপছৰ প্ৰয়োজন নাই। আপোনাৰ মোবাইলত থকা কাইনমাষ্টাৰৰ পৰাই আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। আহক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথাই ঠিক, আপুনি যদি মোৰ এই চেনেলটোত একেবাৰে নতুন তেতিয়াহ'লে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমে মোবাইলৰ কাইনমাষ্টাৰত আপুনি এনেদৰে ক্লিক কৰি ল'ব আৰু ইয়াতে দেখাব কাৰেক্ট নিউ। আপুনি ইয়াতে ক্লিক কৰিব আৰু ইয়াতে আপুনি ক্লিক কৰি ল'ব পাৰে। ঠিক এনেদৰে মই ৰটেৰি লৈছোঁ সুবিধাৰ কাৰণে, আৰু মোৰ যিহেতু বেকগ্ৰাউণ্ড মই ইয়াৰ পৰাই উঠাম, সেয়েহে মই ইয়াতে ল'লোঁ। মোৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবৰ কাৰণে মই ইয়াৰ পৰা এটা লৈ লওঁ। আপোনালোকক দেখুৱাব সহজতে মই ইয়াতে চমুকি ইয়াতে উঠাই দিলোঁ। ঠিক তেনেদৰে ডাউনলোডিং কৰি ল'লোঁ। আৰু মই বেক হৈ গ'লোঁ। আৰু এইটো ইয়াতে পেন জুম, ইয়াতে আপুনি জুম কৰি ল'ব পাৰে। মোৰ যিহেতু জুম নকৰিলেও হ'ব, সেইকাৰণে মই বেক কৰি দিছোঁ। আৰু আপুনি ইয়াতে যাব লেয়াৰত এনেদৰে, আৰু ওপৰত টিপি দিব। আপোনাৰ ফটো ক'ত আছে আপুনি তাৰ পৰা ফটোটো উঠাই ল'ব পাৰে। ঠিক এনেদৰে মোৰ যিহেতু কেমেৰাতে আছে ফটো, আৰু মই ইয়াতে এটা ফটো লৈ লৈছোঁ এনেদৰে। এয়া চাওক, আপুনি ইয়াতে যে লিখা আছে স্লিপ ইট স্কেনাৰ, আপুনি এনেদৰে ডাঙৰো কৰিব পাৰে আৰু ইয়াতে টিপি আপুনি ডাঙৰ কৰি ল'ব পাৰে। ইয়াতে চাইজটো যে লিখা আছে মই ইয়াতে ক্লিক কৰিলোঁ। ঠিক এনেদৰে এয়া চাওক, এইটো মোৰ ফটোটো, আৰু ইয়াৰ বেকগ্ৰাউণ্ডখিনি মই চেঞ্জ কৰিব লাগে, ৰিমুভ কৰিব লাগে। ইয়াতে টিপিলোঁ, এয়া চাওক। আৰু এইখিনি মই চেঞ্জ কৰিবৰ কাৰণে প্ৰথমে ইয়াত টিপিব লাগিব আৰু তললৈ আহিব। ঠিক এনেদৰে ক্ৰমা কি, ইয়াতে আপুনি ক্লিক কৰিব, অন কৰিব, আৰু এইটো চাইজটো কম বেছি কৰি ল'ব পাৰে। ঠিক এনেদৰে ইমানখিনি কৰাৰ পাছত আপুনি ইয়াতে বেক কৰিব আৰু তললৈ যাব। ইয়াতে এয়া চাওক, মই অথনি নেমুবাৰীত ফটো কৰিছিলোঁ আৰু ইয়াতে আনি ফটোটো লগাই দিলোঁ। ঠিক এনেদৰে আপুনি যদিহে বিচাৰে তেতিয়াহ'লে এইখিনি একেবাৰে সহজতে কৰিব পাৰিব। ইয়াত কোনো থাৰ্ড পাৰ্টি এপৰ প্ৰয়োজন নাই। আপোনাৰ ইচ্ছাকৃতভাৱে আপুনি যেনেকুৱা ধৰণৰ ফটো হ'লেও ৰিমুভ কৰি ল'ব পাৰে। আৰু ইমানখিনি কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব, ছেভ কৰি দিব। এয়া চাওক, মোৰ ইয়াতে নেটটো অলপ শ্ল' আছে, আটাইখিনি বস্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ।